গুড ইভিনিং গাইজ এণ্ড হৰ হৰ মহাদেৱ আপোনালোকৰ সকলোৰে ভালেই চাগে এণ্ড দেৱালী আহি পালে এণ্ড মই ৰানিং কৰাৰ আগত অকণ ৱাৰ্ম আপবোৰ কৰি লৈছোঁ নহ'লে কি হয় ভৰিত ক্ৰেম আহিব পাৰে সেইটো কাৰণে ৰানিং কৰাৰ আগত অকণমান ৱাৰ্ম আপ কৰি ল'ব লাগে ৰানিং কৰিলোঁ এতিয়া এণ্ড বহুত প্ৰচণ্ড ৰ'দ হৈ আছিলে আৰু উপায় নাই তথাপি প্ৰেক্টিছটো কৰিব লাগিব এই ষ্টেপিং ৱৰ্কআউটবোৰ কৰিলোঁ বিকজ ভৰি পাৱাৰ লাগে যিকোনো গেমত তো ষ্টেপিং ৱৰ্কআউটটো ৰানিঙৰ কাৰণেও ভাল শ্বৰ্টপুটৰ কাৰণে ভাল টাইকণ্ডৰ কাৰণেও ভাল তো মই কৰিলোঁ বেক হিপ টাচ অকণমান তাৰপিছত আপোনাৰ বক্সিং শ্বেডো বক্সিং কৰিলোঁ বিশেষকৈ ৰাইট হেণ্ডটো ক্ৰাছ ইঞ্জুৰি হৈ আছে বহুত বেয়াকৈ ক্ৰাছ ইঞ্জুৰি হ'ল যিয়ে নহওক তথাপি মানে নিজৰ বক্সিং প্ৰেক্টিছটো কৰিব লাগিব বিকজ বিপদ মাতি নাহে তো নিজকে তৈয়াৰ ৰখাটো ভাল তো লেফ্ট হেণ্ডটো মই ষ্ট্ৰং কৰি আছোঁ অকণমান মানে ৱেইট লৈ কিনে এণ্ড এটা শ্বৰ্টপুটৰ এক্সাৰচাইজবোৰ কৰি আছোঁ বেছিক এক্সাৰচাইজবোৰ এই বলটো ৱেইট আছে আপোনাৰ 7 কেজি 260 গ্ৰাম দেন এইবোৰ এক্সাৰচাইজটো কৰিলে মানে শ্বৰ্টপুটটো ধুনীয়াকৈ যায় মই এতিয়া এনেই টাইকণ্ডো প্লেয়াৰ হয় বৰ্তমান মই টাইকণ্ডো খেলিব নোৱাৰিম কাৰণ হাতখন ক্ৰাছ ইঞ্জুৰি হৈ আছে বহুত বেয়াকৈ তো মই টাইকণ্ডো খেলিলে এইটো ইঞ্জুৰি হোৱাৰ আৰু ভয় আছে মানে এণ্ড তাৰপিছত বেল্টটো আপোনাৰ লগাই ল'লোঁ ধুনীয়াকৈ চেফটি ফাৰ্ষ্ট অকণ ষ্ট্ৰেন ৱৰ্কআউট মই কোনো বডি বিল্ডাৰ নহয় এইটো মাৰিলে আপোনাৰ বডি নাবাঢ়ে আমাৰ কিন্তু মানে ষ্ট্ৰেনটো বাঢ়ে আপোনাৰ পাঞ্চৰে হওক বা শ্বৰ্টপুট থ্ৰ' কৰোঁতে মানে ষ্ট্ৰেনটো ধুনীয়া হৈ গৈ তাৰপিছত মই মাৰিব ল'লোঁ আপোনাৰ ৰিষ্টৰ প্ৰগ্ৰেম ৰিষ্টটো বহুত খুবেই ইম্পৰ্টেণ্ট বস্তু আপোনালোকে গম পায়ে এণ্ড এতিয়া মই মোৰ গাটো দেখিছেনে কিমান পচিনা হৈ গ'লোঁ এণ্ড তাৰপিছত ওৱান হেণ্ড ডিপছ মই মাৰিলোঁ 10টামান মই এইখিনি এক্সাৰচাইজ কৰি মোৰ ভিডিঅ'টো আজি সমাপ্ত কৰিলোঁ থেংক ইউ